ফাইনেলি গাইজ মই পাই গ'লোহি আহি মৰিয়নি কাঠকটীয়া একুৱা কিংডম। আহকচোন যাওঁ আমি ভিতৰলৈ। আহক এই দাদাজনক সোধোঁ, দাদা এই অ'পেনিং কেতিয়া হ'ব? 5 তাৰিখে কৰিব। কেতিয়া, কোনটো 5 তাৰিখ হ'ব? আগষ্টৰ 5 তাৰিখ। দাদাজনৰ পৰা জানিব পাৰিছোঁ আগষ্টৰ 5 তাৰিখৰ পৰাই একুৱা একলেণ্ডটো ষ্টাৰ্ট হ'ব বুলি জানিব পাৰিছোঁ। এইফালে এণ্ট্ৰি হ'ব। আপোনাৰ এতিয়া কাম চলি আছে, দেখিছে সকলোৱে ভিডিঅ'ৰ দ্বাৰা। যি হ'ল ছোৱালীবিলাকে ইনষ্টাগ্ৰামত পষ্ট দিয়ে এইটো। এই ৰাস্তাটো বনাই থকাৰ কাৰণে আমি ছাইডেদি আহিবলগীয়া হৈছে। আৰ্টবিলাক বৰ সুন্দৰকৈ কৰা হৈছে। যিটো ড্ৰেগন এটা আছে, মানে ভিউটো চাওক বৰ ধুনীয়া এটা ভিউ। এটা কথা গম পাইছোঁ, আগষ্টৰ 5 তাৰিখৰ পৰা আপোনালোকৰ এই একুৱা কিংডম অ'পেনিং হ'ব। আপোনালোকে একলেণ্ডৰ বিচাৰি গুৱাহাটী যাব নালাগে। যোৰহাটবাসীয়ে এই ওচৰতে পাব। এতিয়া মৰিয়নি কাঠকটীয়া অঞ্চলত বনাই থকা হৈছে। ওপৰৰ পৰা চুচৰিব মন আছে যদি এই একুৱা কিংডমত আহক। কাঠকটীয়াত অৱস্থিত এই একুৱা কিংডম আপোনালোকে আগষ্টৰ 1 উইকৰ পৰা অ'পেনিং হৈ যাব। এণ্ট্ৰি ফিজ কিমান হ'ব আমি এতিয়ালৈকে জানিব পৰা নাই, কিন্তু খুব এটা সুন্দৰ পৰিৱেশ। ইয়াৰ ভিউটো চাওক। কি সুন্দৰ এটা, আপোনালোকে ফটো মাৰিব পাৰিব, আহিব। সুন্দৰ ভিউ এটা হ'ব আপোনালোকৰ ওপৰৰ পৰা চুচৰি আহিবৰ কাৰণে। বাকী কামবিলাক কৰি থকা হৈছে, মিস্ত্ৰী লাগিয়ে আছে। এইবিলাক মিস্ত্ৰী প্ৰথমবাৰৰ বাবে আপাৰ আছামত মৰিয়নি কাঠকটীয়াত এই একুৱা নামে একলেণ্ড এখন তৈয়াৰ কৰি থকা হৈছে। বন্ধুসকল, ভিডিঅ'টোত মই যিমান পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু যেতিয়া আকৌ অ'পেনিং হ'ব তেতিয়া আকৌ এবাৰ আহিম, নিশ্চয় আহিম। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। নতুন কোনোবা যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বাকীসকলে লাইক শ্বেয়াৰ দিলে। বাই বাই।